চাওমিন দেখি কাৰ মুখলে পানী আহিছে বাৰু বহুতেই টেষ্টি বনিছে এফালে চাওমিন বনাবৰ কাৰণে সসপেন এটাত পানী দি তাত নিমখ আৰু তেল দি দিলো ৰিফাইন তেল দি দিছো তাৰছত পানীখিনি ধুনীয়াকৈ গৰম হৈ যোৱাৰ পিছত এতিয়া মই চাওমিনখিনি দি দিম চাওমিনৰ 3টা পেকেট লৈছো 3টা পেকেট মই এতিয়া ইয়াত দি দিলো দি পেলানি এতিয়া মই চাওমিনখিনি একদম পুৰা পানীত ডুব যোৱাকৈ চামুচ এখনেৰে মিক্স কৰি দিম এনেদৰে এয়া দেখিলে নহয় 3টা এনেকৈ চামুচ এখনেৰে কাটা চামুচ এখনেৰে মিক্স কৰি দিব তাৰ পিছত ম্যাক্সিমাম ধৰক 2 মিনিট সময় আৰু 2 মিনিট সময় উতলিবলৈ দিব তাৰ পিছতে এনেকৈ চালে দেখিব যে চাওমিনখিনি ধুনীয়াকৈ সিজি গৈছে মানে আঙুলিত আপুনি পকাই চাব পকাই গলে যদি সিগি না যায় তেতিয়াহলে একদম চাওমিন ৰেডি তাৰ পিছত এতিয়া লগে লগে হেখিনি এনেকৈ চালনিয়াখনত ঢালি দিব ঢালি একদম ঠাণ্ডা পানী দি ভালকৈ একদম চাওমিনখিনি ঠাণ্ডা হোৱালৈকে ঠাণ্ডা পানী দি ধুই থাকিব এয়া দেখিছে ঠাণ্ডা পানী ধুই দিয়াৰ পিছত কেনেকৈ এডাল হৈ গ'ল এফালে চাওমিনত দিবলৈ আমি বস্তু ৰেডি কৰিছো এইখিনি গোটে বস্তুখিনি আপোনালোকে দেখিছেই নহয় নহৰু সৰুকৈ কাটি লৈছো জলকীয়াও একদম সৰুকৈ কাটি লম তাৰ পিছতে গাজৰ আপোনালোকে নিজৰ ইচ্ছামতে কাটি ল'ব পিয়াজো এনেদৰে কাটি লৈছো আৰু কাটিম বন্ধাকবি আৰু লগত আছে আমাৰ কেপচিকাম দীঘলীয়াকৈ কাটিছো দীঘলীয়াকৈ থাকিলে আমি খাই ভাল পাওঁ সেইকাৰণে আমি দীঘলীয়াকৈ কাটি ললো আপোনালোকে নিজৰ ইচ্ছামতে কাটি ল'ব পাৰিব এইখিনি ৰেষ্টত থবলৈ দিছিলো না অলপ সময় আছিলে 10-15 মিনিট তাৰ পিছতে এতিয়া তাত কি কৰিছো অকনমান ৰিফাইন তেল মিক্স কৰি দিছো ৰিফাইন তেল মিক্স কৰি এনেকৈ যদি ভালকৈ এই বস্তুখিনি তেলটো হানি লওঁ তেতিয়াহলে আমি যেতিয়া চাওমিনখিনি ফ্ৰাই কৰিম তেতিয়া কেৰাহীত লাগি নধৰে লোহাৰৰ কেৰাহী পাতি দিলো আৰু তাত ৰিফাইন দি দিলো একদম ধোঁৱা ওলাইছে নহয় এটা ধোঁৱা ওলোৱা কেৰাহীখনত তেলত মই দি দিলো নহৰু আৰু পিয়াজখিনি প্ৰথমে দি অকনমান সময় ভাজি লম তাৰ পিছতে তাত দি দিম জলকীয়া আৰু দি দিম গাজৰ তাৰ পিছত এইখিনিও অকনমান সময় লৰাই বগৰাই ভাজিম সব বস্তু একেলগে দি দিলে একদম ওভাৰ কুক হৈ যাব বন্ধাকবি আৰু কেপচিকাম তেতিয়া খাই ভাল নালাগিব সেইকাৰণে কেপচিকাম আৰু বন্ধাকবিটো লাষ্টত দি জাস্ট 2-3 সেকেন্ডৰ কাৰণে দি একদম লৰাই বগৰাই লগে লগে তাত আমি দি দিম চাওমিনখিনি কেপচিকাম আৰু বন্ধাকবিটো আসলতে অকমান কেঁচা হৈ থাকিলেহে খাই ভাল লাগে এতিয়া আধা চাওমিন ইয়াত দি এনেদৰে কাটা চামুচ এখন আৰু হেতাখনেৰে দি ভালকৈ মিক্স কৰি দিলো অকমান মিক্স কৰাৰ পিছত আকৌ যিখিনি বাছি আছিল সেইখিনি তাৰ ওপৰতে দি দিলো ইয়া দেখিছা না গুটেখিনি চাওমিন ইয়াত দি দিলো দি এতিয়া এইখিনি একদম ভালদৰে মিক্স কৰিম এয়া এনেদৰে দুখন চামুচ ল'ব আপোনালোকে হেতা বা চামুচ ল'ব বা যেনেকৈ আপোনালোকে ভাল পায় তেনেকৈ ল'ব তাৰ পিছতে এতিয়া ইয়াত দি দিলো সয়া সস আমি কোন বেছিকৈ খাই ভাল পাওঁ সেইকাৰণে সয়া সসটো বেছিকৈ দিছো আপোনালোকে যদি বেছিকৈ খাই ভাল নাপায় তেতিয়াহলে কমকৈ দিব তাৰ পিছতে দিলো নিমখো অকমান কমকৈ দিছো যেটো আগতে নিমখ দিয়াই আছিল আৰু লগত দি দিলো মই জালুকৰ গুৰি আৰু লগত দি দিছো মই কলা নিমখ আৰু জালুকৰ গুৰি দিলে চাওমিনৰ টেষ্টটো খুব ভাল লাগে খাই সেইকাৰণে এই দুটা বস্তু মই দি দিছো লাষ্টত এতিয়া মই ইয়াত দি দিছো টমাটৰ সস বটলত সস শেষ হৈ আছে অকনমানহে আছে সেইকাৰণে বটল জুকাৰি সস দি দিছো সস পিছতো দিম কিন্তু এনেকৈ ভাজি থাকোতে যদি টমাটৰ সস অকমান দি দিও লাষ্টত নহয় চাওমিনটো খাবলৈ ভাল লাগে সেইকাৰণে মই লাষ্টত অকনমান এনেদৰে টমাটৰ সসও দি দিও এতিয়া টমাটৰ সস দি মিক্স কৰি দিলো আৰু মিক্স কৰাৰ পিছত এতিয়া আমাৰ চাওমিন ৰেডি হৈ গ'ল দেখিছে না কেনেকুৱা একদম এডাল হৈছে খাবলৈও বহুত টেষ্টি হয় আৰু এডালো লাগি নধৰে আৰু নষ্টও নহয় মানে ভাগি ছিগিও যোৱা নাই চাওমিন বিলাক ইয়া দিছে নাই কিমান ধুনীয়া হৈছে এফালে এতিয়া অণ্ডা ভুজিয়া বনাই ললো আৰু প্লেটত পুৰা সজাই মেলি মই খোৱাত ব্যস্ত এতিয়া